মানে আমি আজি এই সোশ্যাল মিডিয়া যোগেদি আমি আমাৰ দলৰ সভাপতি, কাৰ্যকৰী সভাপতি আৰু নামনি অসমৰ পিতা মহাপনী মোহন চৌধুৰীক আমি আচলতে এইটো কথাই জনাব বিচাৰিছো যে আমি বিশেষ সূত্ৰেদি মানে গম পাইছো যে আচলতে নলবাৰী জিলাৰ ভিতৰত তিনিটা সমষ্টিৰ এটা সমষ্টিৰ নাম নাই। আচলতে অতি দুঃখজনক লজ্জাজনক কথা। মানে যিটো সময়ৰ পৰা ধৰক আমি এজিপি কৰি আজি ইয়াতে মানে বুকুত হাত থাপৰি মাৰি বহি থাকিলো যে আমি আচলতে এজিপি ইমান দল সংগঠনৰ কাম কৰিলো, আচলতে আমি এটা সমষ্টি পোৱাৰো যোগ্য নহলো তেওঁলোকৰ ওচৰত। আমি খুব দুখ আৰু লজ্জা অনুভৱ কৰিছো। আৰু বিগত মানে লোকসভাত মহাপনী মোহন চৌধুৰীক আমি এটা বিপুল ভোটত মানে জয় কৰালো। আৰু যোৱা বিধানসভা নিৰ্বাচনত জয়ন্ত মল্ল বৰুৱাক আমি ইয়াত তেওঁ আমাৰ ইয়াত আহিল, মৃত্যুজোঁটৰ মানে কমিটি বহিল। তেওঁ মানে 5 বছৰত আমাক মানে যিটো ধৰণে আমাৰ দলীয় কৰ্মীখিনিক কাম কাজ সা সুবিধা পাব লাগিছিল সেইটো কৰা দেখা নাপালো। আৰু ঘূৰিও মানে কি জয়ন্ত মল্লক চিট দিয়াৰ পিছত আচলতে আমি অলপ শংকিত হৈছো যে আহি থকা দিনত যোৱা 5 বছৰ যিটো আমাৰ হল, আহি থকা দিনত আকৌ সেইটো অৱস্থাই হ'ব। তাৰে আগত অশোক শৰ্মা আছিল, তেওঁ কৰিছিল সেইটো। আচলতে আমি এনেকৈ জয়ী হৈ যাই আছো দিনক দিন। গতিকে মই এটাই অনুৰোধ কৰিম, এতিয়াও যদি পাৰি নলবাৰী জিলাত 3টা সমষ্টিৰ এটা সমষ্টিত যিকোনো প্ৰকাৰে ৰখাৰ চেষ্টা কৰিব লাগে। অভয়াপুৰী চিটটো নেদে বুলি আমি গম পালো। অভয়াপুৰীত ভূপেন দেৱাৰো হাৰিল, নাৰায়ণ ডেকাটো হাৰিছিল, বৰক্ষেত্ৰীতো আমাক কিয় নেদে তেওঁলোকে। গতিকে অশোক শৰ্মাই যেতিয়া ইলেকশ্যন খেলিছিল তেওঁলোকৰ আছিল আমাৰ 2200 ভোট, নহয় শৰ্মা 2200 ভোট। তাৰপিছত আমি তেওঁলোকক বিজেপি দলক এৰি দিলো। নেক্সট জয়ন্ত মল্লক দিলে। আজি আমাৰ ভোটৰ পাৰ্চেণ্টেজ মানে জনসাধাৰণৰ মতামত, বুদ্ধিজীৱীৰ মতামত লৈ লাভ নাই। কিয় লাভ নাই? জয়ন্ত মল্ল যেতিয়া প্ৰথম ইয়াত ইলেকশ্যন বুদ্ধিজীৱীৰ মতামত লৈ ইলেকশ্যন খেলিছিল, আমাকতো ভৰসা কৰি তেওঁলোকে ইলেকশ্যন খেলিছিল। ইয়াত আহিছিল, ইয়াত কাৰ্যালয় বনাইছিল, ইয়াত কমিটি বনাইছিল। তাৰপিছত আমাক কি ঠগিলে, ৰাম ঠগন দিলে। গতিকে বিগত আহি থকা 5 বছৰতো আমাৰ ৰাম ঠগনেই আছে আমাৰ কপালত লিখাই। গতিকে মই সভাপতি, কাৰ্যকৰী সভাপতি মহোদয়ক আকৌ অনুৰোধ জনাইছো যাতে 3টা সমষ্টিৰ এটা সমষ্টি আমাক যিকোনো প্ৰকাৰে দিয়াৰ ব্যৱস্থা সিদ্ধান্ত ল'ম। আনুষ্ঠানিকভাৱে যেতিয়া মানে আমি টিকেট ঘোষণা হোৱাৰ পিছত, মানে প্ৰাৰ্থী ঘোষণা হোৱাৰ পিছত আমি সকলোৱে একগোট হৈ এটা সিদ্ধান্তত মানে উপনীত হ'ম। চাওক, আমি ইতিমধ্যে শুনিব পাৰিছো যে নলবাৰী সমষ্টি বুলি নহয়, গোটেইকেইটা সমষ্টিৰে প্ৰায় প্ৰাৰ্থী মোটামুটি সম্ভাৱনা প্ৰাৰ্থী এতিয়া নিৰ্বাচিত হৈছে। গতিকে আমাৰ নলবাৰী জিলাৰ আমি জানিব পৰা মতে এতিয়ালৈকে আমাৰ নাম নাই। কিন্তু অতি দুখজনক কথা বা আমাৰ কাৰণে লজ্জাজনক বুলিয়ে ক'ব লাগিব যে আমি অতদিনে সংগ্ৰাম কৰিও নলবাৰী সমষ্টিৰ যিকোনো এটা সমষ্টিতো আমি আজি পৰ্যন্ত আমি এতিয়ালৈকে নাম শুনিব পৰা নাই। কিন্তু আমি বহুত আশাবাদী আছিলোঁ, 100% আমি আশাবাদী আছিলোঁ যে যিকোনো এটা সমষ্টিত আমি পাম বুলি। কিন্তু আমি এতিয়াও আমি নিৰাশ হোৱা নাই বৰ্তমানলৈকে, যদিও এতিয়ালৈকে ডিক্লেৰেশ্যন পোৱা নাই আমি, তথাপিও আমি শুনিব পাৰিছোঁহে। কিন্তু আমিও এতিয়াও আশাবাদী। কিন্তু যিহেতু আমি মিত্ৰতাৰ ধৰ্ম পালন কৰি 2টা কাৰ্যকাল আমি তেখেতসকলৰ লগত আমি থাকিলোঁ, কিন্তু আমি এইবেলি আমি নিজস্বভাৱে আমাৰ প্ৰাৰ্থী বিচাৰিছোঁ নলবাৰী জিলাত যিকোনো এটা সমষ্টিত। কাৰণ আপোনালোকে চাওক, মিত্ৰতাৰ ধৰ্ম পালন কৰি কৰি আমাৰ আজি দলীয় সতীৰ্থসকলৰ কি অৱস্থা হৈছে। আমি আত্মহত্যা দিব লগা অৱস্থা হৈছে আজিৰ দিনত। আৰু তেনেকুৱা যদি মিত্ৰতাৰ ধৰ্ম আমি পালন কৰিব লগা হয়, আমাৰ কি অৱস্থা হ'ব চাওক। গতিকে আমি আমাৰ দলৰ সন্মানীয় সভাপতিক এইটোৱে অনুৰোধ, একচুৱেলি অনুৰোধ বুলি নকওঁ, আমি এতিয়া দাবী জনাইছোঁ যে আমি নলবাৰী জিলাৰ যিকোনো এটা সমষ্টি আমি এতিয়াও আশাবাদী। গতিকে ইয়াত আমাৰ বহুত দলীয় নেতা আছে বা আমাৰ জনপ্ৰিয় নেতা দিলীপ কুমাৰ দাস, আমি বহুত আশাবাদী তেখেতক লৈ, বহুত কষ্ট কৰিছে, বহুত সংগ্ৰাম কৰিছে তেখেতে অত বছৰৰ পৰা। গতিকে তেখেতকো আমাৰ দলীয় নেতৃবৃন্দই যাতে অলপ চাই চিন্তা কৰে, আমি এইটোৱে কওঁ, বিশেষ নকওঁ আকৌ সেইখিনি।